মৃদুল লিখা নাই লিখা এটা আধ্যাত্ম সাধনমুখী সামাজিক সাংস্কৃতিক অনুষ্ঠান আমাৰ মূল উদ্দেশ্য হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আধ্যাত্মিক সত্তা সেই সত্তাৰ জৰিয়তে সকলো জাতি জনগোষ্ঠীৰ ব্যক্তি আমি এখন পতাকাৰ তলত আনি এটা বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত পৰিচালনা কৰাটো আমাৰ অনুষ্ঠানৰ এটা অন্যতম লক্ষ্য। ইয়াৰ লগতে সামাজিক যিবোৰ ব্যাধি আছে ব্যাধি অসমীয়া সমাজখন সাংবাদিক সদায় উপদ্ৰৱ চলাই আছে সেই শক্তিক প্ৰতিহত কৰি আমি কেনেকৈ এটা বৃহৎ অসমীয়া জাতি হিচাপে অসমৰ বুকুত প্ৰতিষ্ঠা হ'ব পাৰোঁ সেইটোৱে আমাৰ অনুষ্ঠানৰ অন্যতম লক্ষ্য। উঠি অহা প্ৰজন্মক আমি বেয়া বস্তুবোৰৰ পৰা কেনেকৈ বিৰত ৰাখি শুদ্ধ মতাদৰ্শৰ জৰিয়তে প্ৰকৃত মানৱীয় প্ৰমূল্যবোধৰ দ্বাৰা এজন পূৰ্ণাংগ মানৱ কেনেকৈ হ'ব পাৰে তাৰ জৰিয়তে আমি তৰুণ বিদ্যাৰ্থী সমাজৰ সৃষ্টিৰ জৰিয়তে আমি সেই কামো অসমৰ কৰি আছোঁ। গতিকে ই এটা যদিও দেখাত আধ্যাত্মিক অনুষ্ঠান কিন্তু ইয়াৰ লগতে অসমীয়া সমাজ সংস্কৃতিৰ সকলো দিশ সামৰি যোৱা বিগত প্ৰায় 5টা দশক অসমৰ বুকুত এই অনুষ্ঠানে কাম কৰি আছে। সেইখিনি কথা মই প্ৰেমকান্তক এতিয়া কৈছিলোঁ সি না কোৱা বুলি কৈছে এই দুটাই অলপ লিখি লগ কৰিব লাগিব। এই অনুষ্ঠানৰ এটা সবল স্থিতি আছে। ইয়াত অকল অনুসূচিত জাতিৰ মানুহেই নহয় অনুসূচিত জনজাতি বা অন্যান্য জাতিৰ মানুহ আছে। আপুনি গম পাব ইয়াৰ পৰা অলপ দূৰত কঁঠালগুৰি যি আমাৰ মিচিং সম্প্ৰদায়ৰ গাঁও তাতো আমাৰ শাখা আছে, তাতো আমাৰ ভকত আছে। আজি সভাটো সেই ভকত ইয়াত বিদ্যমান। গতিকে আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলো জাতি আমি এটা অসমীয়া জাতি ৰূপে বলিষ্ঠ আমি ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে অসমৰ বুকুত আমি আজি 50 বছৰে কাম কৰি আছোঁ। কিন্তু আমাৰ মানুহবোৰ পিছপৰা হোৱাৰ কাৰণে আমাৰ মানুহবোৰ অৰ্থনৈতিকভাৱে দুৰ্বল হোৱাৰ কাৰণে জিলাত আমাৰ এই ধৰণৰ আমাৰ কিছুমান চেণ্টাৰ থকা স্বত্তেও আমি বিশেষভাৱে আমি অনুষ্ঠানবোৰ কৰিব পৰা নাই আৰু আমাৰ উদ্দেশ্য আমি আগত ল'ব পাৰিছোঁ আমাৰ মোৰ মেমৰি ইমান বেয়া নহয়। বিধায়ক হৈ মাজুলী মাটিৰ মাজলৈ আহিব আশীৰ্বাদ দিব আৰু আমাৰ সমাজৰ ভক্তসকলে তেখেতক আশীৰ্বাদ দিব। তেখেত পুনৰবাৰ আকৌ বিধায়ক হওক। কিন্তু আমি এটাই কথা কওঁ যে এই জেগাটুকুৰাক লৈ এটা ডাঙৰ প্ৰজেক্ট এটা আমাৰ জিলা সমিতিয়ে তৈয়াৰ কৰে য'ত আমাৰ ইয়াত ভকত বাহৰ য'ত আমাৰ প্ৰশিক্ষণ শিবিৰ থাকিব। আমি যুৱকসকলক আমি আজিকালি